অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমৰ খবৰটো পালেনে? আনন্দিত হৈ পৰিছে ৰাজ্যবাসী। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমৰ অভিনয় চাই কেনেকুৱা পায়। যদিহে তেওঁৰ এজন অনুৰাগী তেন্তে প্লিজ আমাৰ এই ভিডিঅ'টোত লাইক এটা কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমক সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোকে আচৰিত কৰি অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে দিলে এক সুখবৰ, আৰু খবৰটো পোৱাৰ পাছত প্ৰতিজন অনুৰাগীয়ে সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমক আশীৰ্বাদ তথা শুভকামনা জ্ঞাপন কৰিছে। অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমৰ ভাল খবৰটো হ'ল যে তেওঁৰ এখন নতুন অসমীয়া চিনেমা আহি আছে, আৰু চিনেমাখনৰ নাম হ'ল জংকাৰ। 25 এপ্ৰিলত এই চিনেমাখনে শুভ মুক্তি লাভ কৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।